Hello friends, welcome back to my another videos. আজি কথা পাতিব গৈ আছো আমি মোটো ব্লগিং সেটআপৰ ওপৰত। এটো দেখিছে মই ধুনিয়াকে এনেকে হেলমেটত মোবাইল মাউন্ট কৰা আছে আৰু হেলমেটৰ ভিতৰতে মাইকো ফিটিং কৰা আছে। কেনেদৰে ফিটিং কৰা হয় আপোনালোকেও এনেদৰে এটা মোটো ব্লগিং সেটআপ আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰে। তো বলক কেনেদৰে তৈয়াৰ কৰা আছে মই গোটেইখিনি আপোনালোকক এই ভিডিওটোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। তো বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট মই আপোনালোকক মাইক দেখাই আছো। মাইকটো কোট কেনেকৈ ফিটিং কৰিব লাগে আপোনালোকক সেইখিনি গোটেইখিনি কথা মই আপোনালোকক কৈ আছো। তো বলক এইটো হেলমেট দেখিছে, এই হেলমেটটোৰ ইয়াত মাইক ফিটিং কৰা আছে। এইটো দেখিছে, এইখিনিত মাইক ফিটিং কৰা আছে দেখিছে। এইটো ইয়াত এটা বয়া বাই M1 মাইক বহুৱা আছে আৰু মাইকটো সাধাৰণতে বহুতে কি কৰে ইয়াত বহুৱাই, এইটো সাইডত বহুৱাই লয়, ইয়াত বহুৱাই লয়। কিন্তু মানে ইয়াত বহুৱালে কি হয় মানে ভয়েস কোৱালিটিটো ভাল নাহে বেছি। সেইবাবে মই কি কৰিলোঁ এইটো সাইডত মাইকটো বহুৱাই দিলোঁ, কাৰণ অলপ নইজটো কমি যায়। এইটো সাইডত বহুৱালে পাৰিলে এইটো সাইডত বহুৱাই ল'ব আপোনালোকে। আৰু সেকেন্ড কথা এটা কৈ দিওঁ মই আপোনালোকক, এই হেলমেটটো দেখিছে, এইটো এটা ষ্টিল বাৰ্ডৰ হেলমেট আৰু এই হেলমেটটো যদি ল'ব পাৰে লৈ ল'ব পাৰে। এইটো নইজো বহুত কমি যায় আৰু ইয়াতকেও যদি এটা ভাল আপোনালোকৰ বাজেট থাকে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে একজৰৰ এটা হেলমেট ল'ব পাৰে। 5,000, 5,500, 4,500 তেনেকুৱা ভিতৰত আপোনালোকৰ একজৰৰ হেলমেট আহি যায়। আপোনালোকে ধুনীয়াকৈ লৈ ল'ব পাৰে, কাৰণ সেই একজৰৰ হেলমেটটোত কি হয় হাৱা পাছ নহয় কোনো ফালৰ পৰা, সেইকাৰণে বহুতখিনি মানে নইজ কমি যায়। সেইবাবে আপোনালোকে একজৰৰ হেলমেটটো লৈ ল'ব পাৰিলে। আৰু আপোনালোকৰ যিটো এইটো বয়া বাই M1 যিটো মই মাইক ফিটিং কৰি থৈছোঁ, এই মাইকটো আপোনালোকে সাধাৰণতে 800-900 টকাৰ ভিতৰত আপোনালোকে এভেইলেবল হৈ যাব। অনলাইন ফ্লিপকাৰ্ট বা এমেজনত ধুনীয়াকৈ এভেইলেবল হৈ যাব। আপোনালোকে চাৰ্চ কৰি চাই ল'ব পাৰে, কিনি ল'ব। আৰু এটা কথা কৈ আছোঁ, আৰু হেলমেট যেতিয়া ল'ব এইখন দেখিছে এনেকুৱা এটা থকা ল'ব, কাৰণ কিয় জানানে এইফালেদি বহুতখিনি হাৱা পাছ হৈ থাকে নহবা এনেকুৱা যদি এইখন যদি কাপোৰখন যদি নাথাকে তেতিয়াহ'লে মানে আপোনালোকৰ মাইকৰ কোৱালিটিটো বহুতখিনি বেয়া হৈ যাব। সেইবাবে এইকেইটা কথা আপোনালোকে ধ্যান ৰাখিব লাগিব হেলমেট কিনাৰ আগত। আৰু এটা কথা মই কৈ দিওঁ, আপোনালোকৰ এইটো দেখিছে মাউণ্ট কৰিবলৈ মই এটা ইয়াত ক্লিপ বহুৱা আছে। এই ক্লিপটো মই ঘৰতে বহুৱা আছে দেখিছে, মই আপোনালোকক জুম কৰি দেখাই আছোঁ। এইটো দেখিছে, এইফালেদি এইটো ক্লিপটো সোমোৱাই পেলাই মই কাটি পেলাই বহাই থোৱা আছে, কাৰণ এইটো মানে বেছি জঞ্জাট হৈ নাথাকে আৰু জঞ্জালৰ কোনো প্ৰব্লেম নাই। এইটো দেখিছে, সেইফালে ধুনীয়াকৈ এইটো মাউণ্টটো লৈ ধুনীয়াকৈ ইয়াত এনেকৈ বহাই দিলেই হ'ল। দেখিছে, এইটো বহাই পেলাই ধুনীয়াকৈ অলপ দেখাই আছোঁ, 1 ছেকেণ্ড। এইফালে এইটো বহাই এইডাল দেখিছে ক্লিপ, এইডাল খালি লগাই এইটো এনেকৈ এইফালেদি এনেকৈ লগাই দিলেই হৈ যায় কমপ্লিট। আৰু এনেকৈ আপোনালোকে এটা সাধাৰণতে ধুনীয়াকৈ এটা ছেটআপ তৈয়াৰ কৰি ল'ব পাৰে ঘৰতে। এটা কম বাজেটত যদি তৈয়াৰ কৰিব মন আছে এনেকৈ এটা মোটো ব্লগিং ছেটআপ আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰে ঘৰতে। তো যদি ভিডিঅ'টো ভাল লাগিল তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।